এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। চৰকাৰী কৰ্মচাৰীসকলৰ বৃহৎ পৰিমাণে দৰমহা বৃদ্ধি পাব, কাৰণ 8 পে কমিশ্যন গঠনৰ বাবে নিৰ্দেশনা প্ৰকাশ হৈছে। শীঘ্ৰে গঠন কৰা হ'ব 8 পে কমিশ্যন। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াকৈ যোৱা 26 ফেব্ৰুৱাৰী 2024 তাৰিখে কৰ্মচাৰীসকলৰ ফালৰ পৰা চৰকাৰক যি মেমৰেণ্ডাম দিয়া হৈছিল তাৰ সুফল এতিয়া প্ৰকাশ পাইছে। এই পত্ৰখন প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চন মন্ত্ৰালয় আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ তৰফৰ পৰা। পত্ৰখনৰ বিষয় হৈছে 8ম দৰমহা আয়োগ গঠন। এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে যে ভাৰতীয় ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সচিব শ্ৰী RB ৰমেশ ডাঙৰীয়াৰ তৰফৰ পৰা লেটাৰ নাম্বাৰ IRTSA/মেমো নাম্বাৰ 7 26/2/2024 তাৰিখে যিখন চিঠি পোৱা গৈছিল, সেই চিঠিৰ বিষয় অনুযায়ী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ 8 পে কমিশ্যনৰ দাবী নিষ্পত্তি কৰাৰ বাবে কৰ্মচাৰী আৰু পেঞ্চন মন্ত্ৰালয় আৰু কৰ্মচাৰী প্ৰশিক্ষণ বিভাগে ভাৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আৰু আশা কৰা হৈছে যে লোকসভা নিৰ্বাচন অৰ্থাৎ 4 জুনৰ পিছত 8 পে কমিশ্যন গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।